নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনৰ সন্মুখত। আৰু ঢেকিয়াজুলি ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনত এইবেলি আশা ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত কৰিছিলে ৪ৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজা। আৰু ৪ৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজাৰ আজি সামৰণি। আৰু ইতিমধ্যে ইয়াৰ যিসকল আয়োজক সমিতি বা উদযাপন সমিতিয়ে ইতিমধ্যে এক শোভাযাত্ৰাৰ ব্যৱস্থা কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলিৰ ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনৰ দৃশ্য। আৰু ঢেকিয়াজুলিৰ ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনত আশা ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা হৈছিলে ৪ৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজা। আৰু শ্ৰী শ্ৰী গণেশ পূজাৰ আজি সামৰণি অনুষ্ঠান। আৰু সামৰণি অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি ইয়াত অংশগ্ৰহণ কৰিছে। আৰু সকলোৱে শ্ৰী শ্ৰী গণপতিক লৈ এক শোভাযাত্ৰাৰ ব্যৱস্থা কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশৰ মাজেৰে এই অনুষ্ঠানটিৰ আজি সফল সামৰণি পৰিল, সফল ৰূপায়ণ হ'ল। আৰু এয়া হৈছে আশা ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা ৪ৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজাৰ অনুষ্ঠান। আৰু ইতিমধ্যে সামৰণি হৈছে এই গণেশ পূজাৰ অনুষ্ঠান। আৰু ইয়াতে আছে উদযাপন সমিতিৰ বিষয়ববী। আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো আশা ফাউণ্ডেশ্যনৰ উদ্যোগত ঢেকিয়াজুলি ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনত আয়োজন কৰিছিলে ৪ৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজা। আৰু আজি সামৰণি পৰিল, কি ক'ব? এইটোৱে ক'ব বিচাৰিছোঁ, গোটেই ৰাইজৰ চবৰ ছাপোৰ্ট মিলি পেলাই আমি ভালকৈ এই 3 দিনৰ কাৰ্যসূচী কমপ্লিট কৰিছোঁ। আৰু আশা কৰিছোঁ এতিয়া যোনটো আমি বিসৰ্জন কৰিবলৈ গৈ আছোঁ সেইটো শান্তিমতে হৈ যাওক। আৰু চব পাব্লিকে ৰাইজে আমাক ছাপোৰ্ট কৰক সেইখিনি। আৰু দেখা গৈছে এইবেলি আপোনালোকৰ বিশেষ আকৰ্ষণ আছিলে কলিকতাৰ যি ঢাকিৰ দল, এই ক্ষেত্ৰত কি ক'ব? আমি আগৰ পৰা সৰুৰ পৰা শুনি আহিছোঁ যে কলকাতাৰ ঢাকি দলবিলাক স্পেচিয়েলাইজ থাকে এইবিলাক বস্তুত। সেইকাৰণে আমি এইবাৰ ট্ৰাই এবাৰ কৰিলোঁ যে আনি চাওঁ কেনেকুৱা কি লাগে। পাব্লিকৰ ৰেছপন্স বহুতখিনি ভাল লাগিছে। আৰু এনেকৈ চাপোৰ্ট থাকিলে অহা বছৰ আৰু ভাল দল লৈ আহিম। হয়, ইতিমধ্যে শুনিলে আয়োজক সমিতিৰ বিষয়ববীয়ে জনালে কলিকতাৰ যি ঢাকিয়াৰ দল, এই ঢাকিৰ দলে কিন্তু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আশা ফাউণ্ডেশ্যনৰ এই শ্ৰী শ্ৰী গণেশ পূজাত। আৰু আশা ফাউণ্ডেশ্যনৰ গণেশ পূজাৰ আজি সামৰণি অৰ্থাৎ অন্তিম দিন। আৰু এনেদৰেই আজি এই মণ্ডপ উকা হৈ পৰিব খন্তেক পিছতে। ইতিমধ্যে গণেশৰ মূৰ্তি ওলাই আনিছে ভক্তসকলে আৰু বিসৰ্জন দিবলৈ লৈ যাব। এক শোভাযাত্ৰাৰ ব্যৱস্থা কৰিছে। আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে হেজাৰ লোকে আহি অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে। ইয়াত অজস্ৰ ভক্তৰ সমাগম ঘটিছে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু ভক্তসকল বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই অংশগ্ৰহণ কৰিছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলিৰ দৃশ্য। আৰু ঢেকিয়াজুলিত আশা ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা শ্ৰী শ্ৰী গণেশ পূজাৰ আজি সামৰণি অৰ্থাৎ অন্তিম অনুষ্ঠান। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে। আৰু সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে। আৰু ইয়াতে আৰু ভক্তসকল আছে। আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম, তেখেতলোকৰো আৱাস লোৱাৰ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা যিহেতু ভক্তসকল আহিছে, যুৱতীসকল আহিছে। কেনেকুৱা লাগিছে ইয়াত আহি? কেনেকুৱা লাগিছে? ভাল লাগিছে। আহিছে আগতে, আজি কেনেকুৱা লাগিছে? একদম ফাটাফাটি ইয়াৰ নিচিনা পূজা হোৱাই নাই ঢেকিয়াজুলিত আজিলৈকে। আজি এইটো প্ৰথম চমক দেখালে আপোনালোকে? ইতিমধ্যে শুনিলে উদযাপন সমিতিৰ বিষয়ববীয়ে জনাইছে যে ইয়াৰ নিচিনা চমক আগতে ঢেকিয়াজুলিত পোৱা নাই। আৰু সঁচাই এক চমকৰ মাজেৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী এই গণেশ পূজা। আৰু এই গণেশ পূজাৰ আজি অন্তিম তথা সামৰণি অনুষ্ঠানত এক মুকলি পৰিৱেশ, অজস্ৰ ভক্তৰ সমাগম। আৰু ইতিমধ্যে শোভাযাত্ৰালৈ ওলাইছে তেখেতলোকে। আৰু আমি দেখুৱাই আছোঁ শোভাযাত্ৰাৰ দৃশ্য। এক সুন্দৰ শোভাযাত্ৰা উলিয়াইছে আজি ঢেকিয়াজুলি আশা ফাউণ্ডেশ্যনে। আৰু ঢেকিয়াজুলি আশা ফাউণ্ডেশ্যনে আজি শোভাযাত্ৰা উলিয়াই শ্ৰী শ্ৰী গণপতিক লৈ ঢেকিয়াজুলিৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছে। আৰু ঢেকিয়াজুলি নগৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথেদি এতিয়া আগবাঢ়িছে এই শোভাযাত্ৰা। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আগবাঢ়িছে এই শোভাযাত্ৰা। আৰু এক নান্দনিক পৰিৱেশৰ মাজেৰে সামৰণি পৰিল ঢেকিয়াজুলিৰ শ্ৰী শ্ৰী গণেশ পূজাৰ এই 3 দিনীয়া কাৰ্যসূচী।